আপোনালোকৰ মাজত আৰু নতুন এটা আপডেট লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকৰ মাজত নতুন এটা স্কিম আহিছে। বন্ধুসকল, যদি আপোনালোকে নাজানে তেনেহ'লে অতি সোনকালে আপোনালোকে এপ্লাই কৰক। বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে আপোনালোকে ৰাজ্য চৰকাৰে যিদৰে ৰাজ্যৰ নাগৰিকসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি ৰাজ্যৰ নাগৰিকক সুখী কৰি তুলিছে, ঠিক তেনেদৰে কেন্দ্ৰীয় চৰকাৰেও কেন্দ্ৰৰ সাধাৰণ জনতাৰ বাবে বিভিন্ন নতুন আঁচনি পৰিৱৰ্তন কৰি দেশৰ নাগৰিকলৈ হাঁহি বিৰঙাইছে। বন্ধুসকল, নিশ্চয় আপোনালোকে পঢ়ি চাব। কেন্দ্ৰীয় চৰকাৰৰ এনে বৃহৎ প্ৰকল্পৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এই নতুন আঁচনিৰ অধীনত 16 বছৰৰ পৰা 60 বছৰৰ বয়সলৈকে প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব সুবিধা। ইয়াত সকলোৱে অৰ্থাৎ পুৰুষ, মহিলা, ডেকা বুঢ়াই প্ৰতিমাহে বহুত সুবিধা পাব। এই প্ৰকল্পৰ বাবে কেনেকৈ আবেদন কৰিব লাগে জানিবলৈ আপোনালোকে শেষলৈকে পঢ়ক। সকলো অভিষেকটোলক আলোচনা কৰা হৈছে। বন্ধুসকল, মই সকলোকেইটা ডিটেইলছ এই ভিডিঅ'ত আপোনালোকে কোনধৰণে স্কিপ নকৰাকৈ চাই থাকক। ইয়াত কৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু আগতীয়াকৈ এই নতুন আঁচনি ঘোষণা কৰিছিল আৰু ক্ষমতা অহাৰ পিছতো এই আঁচনিখন কাৰ্যকাৰী হৈ আহিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই নতুন প্ৰকল্পৰ 1000 আৰু 3000 টকা দিয়া হৈছে। যিসকলে এতিয়াও এই আঁচনিৰ বাবে আবেদন কৰা নাই তেওঁলোকে অতি সোনকালে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আকৌ এবাৰ নতুনকৈ আবেদন চলি আছে, যাতে ইচ্ছুকসকলে আবেদন কৰিব পাৰে। ইয়াত সকলো পুৰুষ, মহিলা, ডেকা বুঢ়াই আবেদন কৰিব আৰু যোগ্য হ'লে ধন পাব। 16 বছৰৰ পৰা 59 বছৰৰ ভিতৰত থকা সকলোৱে আবেদন কৰিব পাৰিব। যিকোনো ভাৰতীয় নাগৰিকে ইয়াত আবেদন কৰিব পাৰিব, কিন্তু ইয়াত আবেদন কৰিবলৈ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় চৰকাৰে 40 কোটি নাগৰিকক সুবিধা লাভ কৰিব বুলি জনাইছে আৰু বহুতে এই আঁচনিৰ বাবে আবেদন কৰিছে আৰু বহু নাগৰিকে এতিয়াও এই আঁচনিৰ বাবে আবেদন কৰা নাই। আনকি বহু নাগৰিকেও এই আঁচনিৰ বিষয়ে এতিয়াও নাজানে। যিসকলে নাজানে অতি সোনকালে আপোনালোকে এপ্লাই কৰক। যিহেতু এইখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, গতিকে পশ্চিমবংগে ধৰি আন সকলো ৰাজ্য, সকলো বাসিন্দাই এই আঁচনিৰ সুবিধা উপভোগ কৰিব পাৰিব। যদি আপুনি এই প্ৰজেক্টটোৰ বিষয়ে নাজানে তেন্তে পিছত পোষ্ট কৰিব। বন্ধুসকল, আৰু আপোনালোকে এই আঁচনিখনৰ বাবে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, মই বুজাই দি আছোঁ। বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে এই শ্ৰম কাৰ্ডৰ বাবে কোনো আবেদন কৰিব পাৰে। বন্ধুসকল, আপোনালোকৰ যদি শ্ৰম কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই আঁচনিখন লাভ কৰিব। বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে 1 নম্বৰ, আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰ, বয়স 60ৰ পৰা 59 বছৰৰ ভিতৰৰ হ'ব লাগে। আৰু 3 নম্বৰ, কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, সকলোৱে যোগ্য। আৰু ইয়াত 4 নম্বৰ কি কৈছে, সকলোৱে পুৰুষ, মহিলাই আবেদন কৰিব পাৰিব। ইয়াত কোনো ফিমেল আৰু মেল নাই, সকলোৱে আবেদন কৰিব পাৰিব। আৰু ইয়াত কি কৈছে, আপোনালোকে যিসকলে কৰ্মচাৰীয়ে EPF আৰু HIৰ সুবিধা লাভ কৰি আছে তেওঁলোকে এই কাৰ্ডৰ নাম ভৰ্তি কৰিব নোৱাৰিব। বন্ধুসকল, নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু ইয়াত কি কৈছে, আবেদন পদ্ধতি, ইয়াত অনলাইন আবেদন কৰক। অনলাইন আবেদন কেনেকৈ কৰিব, অফিচিয়েল ৱেবছাইটটো হ'ল www.ishram.gov.in। বন্ধুসকল, মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে কেনেকৈ এইটো এপ্লাই কৰিব পাৰিব অনলাইন যোগেদি। বন্ধুসকল, আৰু ইয়াত কি কৈছে, ইয়াত অনলাইন পঞ্জীয়ন কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক আৰু আবেদন কৰাৰ সময়ত সকলো পঞ্জীয়ন নথিপত্ৰ আপোনাৰ লগত ৰাখক। বন্ধুসকল, যদি আপোনালোকে এইটো এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ শ্ৰম কাৰ্ড আৰু ডকুমেণ্টছ কেইটা লৈ আপোনালোকে সেই আধাৰ কাৰ্ড সকলোকেইটা ডিটেইলছ ডকুমেণ্টছ লৈ আপোনালোকে হাতত লৈ তাৰপিছত আপোনালোকে এপ্লাই কৰিব। বন্ধুসকল, এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' যদি আপোনালোকৰ চাই অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায়। থেংক ইউ।